বীৰ সুতমুনিয়ে নৈমিষ ক্ষেত্ৰৰ ঋষি সমস্ত সৌনকাদি ঋষিসকলক কৈছে এইদৰে পাণ্ডৱৰ নাতি পৰীক্ষিতে তেওঁলোকৰ ককাকসকলক সৰ্বদা মান্যতা কৰিছে আৰু ভগৱান কৃষ্ণক কি কৰিছে সদায় ঈশ্বৰ ৰূপেৰে ভক্তি কৰিছে। শুনিয়া শুনক বাছে ও এক ভৰি মাত্ৰ আছে এ বিষৰূপী ধৰ্ম মহাভাগ এ মাৰৈ কলি দণ্ড লয়া এ অনন্তৰে পাই লগয়া অধেনু ৰূপে পৃথিৱীক সৌনক ঋষি সহস্ৰ ঋষিক সুত ভগৱানে ক'লে যে তোমালোকে সহস্ৰ বছৰ যজ্ঞ কৰি থাকোঁতে কলি কেনেদৰে প্ৰৱেশ হৈ বিষৰূপী ধৰ্মৰ তিনিটা পদ ভংগ কৰি দিলে। শুনা, সেয়াই নহয়, এই বিষৰূপী ধৰ্মৰ পদ ভংগ কৰিছে আৰু এয়া দেখি ধেনুৰূপী গাভীৰূপী বেদৰ তত্ত্বৰূপী পৃথিৱীৰূপী এই গোমাতাই অতি কাতৰ হৈ কান্দিছে, চকু পানী টুকিছে। ঋষি সমস্তই যিখিনি নেদেখিলে সেইখিনি কথা সৌনক ঋষি আদি প্ৰমুখ্যক সুত ভগৱানে জনাইছে। এ মনত পৰম দুখ এ লুটকে তিমিত মুখ ও দেখি ধৰ্মে পুষন্ত ভূমিক কৃষক মনত ক্লেশ ও ভৈলা হাবি বৰ্ণবেশ কৰিয়ক নন দেৱী কি এতিয়া ধৰ্ম বিষৰূপ ধৰি তিনিটা পত্ৰ ভংগ হৈ আছে, এটা পদ কোনোমতে আছে। তেনেকৈ গতিকে কাতৰ হৈ গোমাতা পৃথিৱী ধেনু বেদৰ তত্ত্ব গাভী কোনে লৈছে? এই পৃথিৱীৰ সমস্ত তত্ত্ব প্ৰকৃতিয়ে এজনী গাইৰ নিচিনা ৰূপ লৈছে। এই গাইজনীয়ে কি কৰিছে? চকু পানী টুকি টুকি হুমি হুমি কান্দিছে। তেতিয়া বিষৰূপী ধৰ্মই, বিষ মানে আমি সাৰ বুলি যে কওঁ, খুদ ধবল বগা বৰণৰ বিষৰূপী ধৰ্মই এই গাভীৰূপী বসুমতীৰ ওচৰলৈ গৈ কৈছে, তুমিনো কিয় দুখ কৰিছা? তুমিনো কিয় এনেদৰে কান্দিছা? একে ভৰি ফুৰা ভমি মোক লাগি কান্দা তুমি ও খেদ কৰা কি মায়া এ ক্ষুদ্ৰ সবে হৈবে ৰাজা এ পিৰিবে অনাথ প্ৰজা মিলিবে ক লোকত বিপাক। তুমি এখন পদত ভৰ দি মই ধৰ্মই কষ্টৰে চলা ফুৰা কৰি ফুৰাৰ কাৰণে
হে গোমাতা ৰূপী গাভী, হে পৃথিৱী, তুমি মোৰ এই কষ্ট দেখি কন্দন কৰিছা নেকি? আৰু তুমি নিজেই সাক্ষী হৈ এই পৃথিৱীত কেনেকুৱা ধৰণৰ ৰজা আহিছে আৰু গৈছে তুমিতো চব চাই আছা। ক্ষত্ৰিয়সকলে ৰাজ সিংহাসন এৰি যেতিয়া গুচি গৈছে, যিসকল শূদ্ৰই সকলোৰে সেৱা কৰিছিল, এই শূদ্ৰসকল ৰজাৰ আসনত বহিবলৈ লোৱা দেখি তুমি দুখ কৰিছা নেকি? হে মাৱা বসুমতী, অ ঈশ্বৰ কৃষ্ণ কপতি, অ কিবা অনুশোচ কৰা তুমি, অধৰি যিটো অৱতাৰ, এ হৰিলা তোমাৰ ভাৰ, অতানে কৰ্ম স্মৰি কান্দা তুমি। হে গাভীৰূপী বসুমতী, কৃষ্ণই নৰৰ ৰূপলৈ আহি অৱতাৰ লৈ তেওঁ পঞ্চচিহ্নযুক্ত চৰণেৰে তোমাৰ এই বসুমতীক সদায় আনন্দিত কৰিছিল। ইয়াত হোৱা পাপবিলাকক তেওঁ নিৰ্মূল কৰিছিল। তেওঁ যে তোমাৰ বক্ষৰ পৰা, তেওঁ চৰণৰ পৰা, স্পৰ্শৰ পৰা তুমি যে বঞ্চিত হ'ব লগা হৈছে, হে বসুমতী, কৃষ্ণৰ পৰা বঞ্চিত হোৱাৰ দুখত তুমি কান্দিছা নেকি? কোনে প্ৰশ্ন কৰিছে? বিষৰূপী ধৰ্মই। কাক? দুখ কষ্ট আৰু যান্তনাত চটফটাই কান্দি ফুৰা এই পৃথিৱীৰূপী গোমাতা। গতিকে আমি এতিয়া কি বুজিম ভাগৱতৰ পদৰ পৰা? আমি এতিয়া কি শিকিম? বিষৰূপী ধৰ্ম আৰু গাভীৰূপী ধেনুৰূপী গাইৰূপী এই পৃথিৱীৰ পৰা যে বাহিৰত এই দুটা বস্তু আছে, ইটোৱে সিটোৰ লগত কথা পাতিছে আৰু ভাগৱতৰ পদত আমাক ইয়াক কৈছে, আমি তেনেকে বুজিলে হ'ব জানো? নহয়। এয়া কাৰ আলাপ? এয়া পৰীক্ষিত নৃপতিৰ লগত থকা। এয়া শৌনকাদি সহস্ৰ ঋষিক ভাগৱত কথা কোৱা, শৌনক ঋষিক ভাগৱত কৈ ঈশ্বৰ কৃষ্ণৰ অমৃত দান কৰা সুতৰ হৃদয়ত থকা। শুক ভগৱান গুৰু, তেওঁ গুৰু ভগৱান শুকৰ হৃদয়ত থকা যি মৰ্মস্পৰ্শী আত্মিক অনুভৱ, এই অনুভৱৰ কথা কৈছে। কি বুলি কৈছে? যে মোক ধাৰণ কৰা ধৰ্মৰূপী বিষ, এয়া মোৰ আত্মাৰ তত্ত্ব। মোৰ এই আত্মতত্ত্বই সদায় কষ্ট পাইছে। 3টা পদ ময়েই তাৰ ভাঙিছো। কেনেকে ভাঙিছো? প্ৰথম পদ হ'ল তপ। তপ মানে কি? এই সংসাৰত যদি ঈশ্বৰে দুখ দিছে তাক সহন কৰিবলৈ অভ্যাস কৰা। এই সংসাৰত যদি ঈশ্বৰে আমাক দিওঁ বুলিয়ে কষ্ট দিছে তেতিয়াহ'লে তাক আমি সহিবলৈ যত্ন কৰা। কিন্তু দেহৰূপী বসুমতী ইয়াৰ সাক্ষী হৈ আছে। বোলে কি? কলিকাল অহাৰ লগে লগে কোনেও দুখ সহ্য কৰিব নোৱাৰা হ'ল, কষ্ট সহ্য কৰিব নোৱাৰা হ'ল। গতিকে ধৰ্মৰূপী ঈশ্বৰৰ প্ৰথম পদ তপ, তাপ সহ্য কৰিব পৰা, আধি ভৌতিক আধি দৈবিক আৰু আধ্যাত্মিক এই তাপবিলাকৰ লগত মোকাবিলা কৰিব পৰা যি শক্তি আৰু সামৰ্থ্য, সেয়া নাইকিয়া হৈ গৈছে। ধৰ্মৰ প্ৰথম পদ তপ, বিষৰূপী ধৰ্মৰ ভংগ হৈছে। ধৰ্মৰ দ্বিতীয় পদটো হ'ল শৌচ, আত্মশুদ্ধি, মন শুদ্ধি, বাক্য শুদ্ধি আৰু অন্তৰ ইন্দ্ৰিয় শুদ্ধি। এই গোটেইকেইটা একেলগ হৈ পেলাই হয় ধৰ্মৰ দ্বিতীয় পদ শৌচ, শুদ্ধতা, পবিত্ৰতা। যেতিয়া আমি অকণমান কষ্ট পালে খং কৰিম, অকণমান কষ্ট আহিলে আমি যেতিয়া কি হ'ম? জ্বলি উঠিম। কিবা এটাৰ পৰা বঞ্চিত হ'লেই আমি যেতিয়া নিজক নিজে চিনি নোপোৱা হ'ম, আমাৰ লগত থকা ধৰ্মৰ দ্বিতীয় পদ শুদ্ধতা, পবিত্ৰতা, শৌচ, এই পদটো ভংগ হয়। নিজে নিজে ভংগ হৈছেনে? ধৰ্মৰ তৃতীয় পদটো কি?
ধৰ্মৰ তৃতীয় পদটো দয়া আৰু দান। যিজনৰ লগত সহিব পৰা শক্তি নাই, যিজনৰ লগত ধীৰযুক্ত ধৰ্মৰ ধৈৰ্য শক্তি নাই, যিজনৰ লগত বাক্যৰ সংযম নাই, অন্নৰ সংযম নাই, চলন ফুৰণৰ সংযম নাই, সেইজনৰ মনত ক্ৰোধ আৰু অহংকাৰ এইবিলাক শক্তিশালী হৈ যায়। সেইটো কাৰণে ধৰ্মৰ তৃতীয় পদটো হ'ল দয়া দান। এয়া কিন্তু আমি একোৱেই দান কৰিব নোৱাৰোঁ, নিজৰ কাৰণে চব ৰাখিব বিচাৰোঁ। আমাৰ কোনো জীৱৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি, কাৰো প্ৰতি অন্তৰত কোনো দয়া নাই। ধৰ্মৰ তৃতীয় পদটো আমি নিজেই ভংগ কৰিছোঁ। এই অনুভৱক ব্যক্ত কৰি সুদ ভগৱান গুৰুৱে সৌনকাদি সহস্ৰ ঋষিক তেওঁলোকৰ সত্ৰত আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ এই পৰম পবিত্ৰ কথা বিকট কৰিছে যে তোমাৰ লগত থকা ধৰ্মৰূপী আত্মা, তোমাৰ লগত থকা দেহৰূপী পৃথিৱী, এই দুটা তত্ত্বই যেতিয়া আলাপ কৰিব, আত্মাৰ কষ্ট দেহে যেতিয়া অনুভৱ কৰিব, তেতিয়াহে এই ধৰ্ম আৰু পৃথিৱীৰ কথোপকথনৰ যি ঈশ্বৰ তত্ত্ব, এই ঈশ্বৰ তত্ত্ব আমাৰ হৃদয়ংগম হ'ব। এজনী গায়ে আৰু এটি বিষয়ে আলাপ কৰিছে বুলি যদি পদৰ ব্যাখ্যাটো তাতে সামৰি দিয়ে, তেতিয়াহ'লে আমাৰ ৰহস্য ভেদ হ'ব জানো? কেতিয়াও নহ'ব। ধৰ্ম আমাক ধাৰণ কৰা আত্মা, পৃথিৱী আমাৰ পঞ্চভূতৰ দেহ, এই আত্মা আৰু দেহৰ মিলন হৈ ইহঁত দুটাৰ যেতিয়া আলাপ হ'ব, প্ৰকৃত ঈশ্বৰ তত্ত্বৰ সম্বন্ধ আমাৰ যেতিয়া হৃদয়ত অনুভৱ হ'ব, তেতিয়া কি হ'ব? এয়া হ'ব মহাভাগৱত কথা। ভাগৱতৰ প্ৰথম স্কন্ধ ধৰ্ম আৰু পৃথিৱীৰ আলাপ। আমাক ধাৰণ কৰা ধৰ্মৰূপী বিষৰ লগত যাক ধাৰণ কৰি আছে বহুমূৰ্তিৰূপী এই দেহৰ আলাপ হ'ব লাগিব, সংযোগ হ'ব লাগিব। তেতিয়া কি হ'ব? তেতিয়া ঈশ্বৰ তত্ত্ব প্ৰকাশ হ'ব। ভাগৱতৰ প্ৰথম স্কন্ধ। যজ্ঞ কৰি কৰি সুখ পাম বুলি আত্মাক চিনি নোপোৱা, দেহক চিনি নোপোৱা এই ঋষি সমাজক জনাই দিছে সুদ ভগৱানে, তোমালোকক ধাৰণ কৰি ৰখা এই ধৰ্মৰূপী ধী শক্তি, এয়াই হ'ল বিষ, আৰু তোমালোকৰ সেৱা কৰি থকা এই পঞ্চভূতৰ দেহ, এয়াই হ'ল ধেনুৰূপী কাবি। এই দুই তত্ত্বক এক কৰি ঈশ্বৰ কৃষ্ণক হৃদয়ত তোমালোকে উপলব্ধি কৰা, নহ'লে কি হ'ব? ধৰ্মৰ তিনিটা পদ ভংগ হ'ব। বহুমতী ৰূপী দেহৰ দুখ কষ্ট, অসুখ বিসুখ, যান্ত্ৰণা আৰু বিকাৰ হ'ব। এইবিলাকেই হ'ব জীৱনৰ দুখ কষ্ট আৰু তাপ, আৰু এয়াই হ'ল কলিকালৰ প্ৰজাৰ সমস্যা। ভাগৱতৰ প্ৰথম স্কন্ধত আমাক এই কথাখিনি জনাইছে। আপুনি জানা বাপ কি কহিব হৃদি তাপ, গোবিন্দে বঞ্চিত ভৈল লোক, এ কৰি মোতে নানা খেৰি, প্ৰাণ কৃষ্ণ গৈলা এৰি, সেহেতু নখন্দে মোৰ দেহৰ তত্ত্ব পৃথিৱী, এই পৃথিৱীৰূপী দেহাত্মাই কান্দিছে বোলে, কিয়? হে আত্মা কৃষ্ণ, তুমি মোক এৰি ক'ত গ'লা? এই কলিকাল অহাৰ কাৰণে তুমি মোক এৰি বৈকুণ্ঠলৈ গ'লা। মোক তুমি এৰি দিয়াৰ কাৰণে মোৰ মনলৈ অধৰ্ম আহিছে, অন্যায় আহিছে, পাপ আহিছে, বেয়া ভাৱনাবিলাক আহিছে। এইবিলাকে মোক বেৰি বেৰি ধৰি মোক কলিৰ কপট স্বভাৱত পেলাই দিছে। সেইটো কাৰণে হে বাসুদেৱ কৃষ্ণ, তোমাৰ পঞ্চচিহ্নযুক্ত চৰণৰ স্পৰ্শৰে তুমি যিদৰে গোটেই জগত পবিত্ৰ কৰিছিলা, শুদ্ধ কৰিছিলা, তোমাৰ সেই পৰম পবিত্ৰ অনুভৱে মোৰ কায় বাক্য মন এইবিলাককো পবিত্ৰ কৰক, এই বুলি বসুমতী মাতাই কান্দিছে। হে ব্ৰহ্মাবাদী দেৱলোক
এ কৰ তপস্যা হিউ চাহন্তোক এ আমাক তাই খেল মাৱে হে হেন লক্ষ্মী খবেৰী এ হুয়া চৰণৰ চেনী অনিতান্তে পৰ্যন্ত পাৱে এ অৰুণ পংকজ পাও এ পৰশে উল্লাস গাও এ মুখটো অধিকমি লৈ সুখ এ হেন কৃষ্ণ বন্ধু মুখ এ গৈলা তেজি নিজ লোক এ কি কহিব বিৰহ দুখ বসুমতী মাতাই কান্দিছে মানে কিয় এই আমাৰ দেহটোৱে কান্দিছে কেতিয়া আমি নজনাকে আমি নুবুজাকে আমি অনুভৱ নকৰাকে কেতিয়া কান্দিছে যেতিয়া এই দেহটোত জীৱৰূপী ঈশ্বৰৰ অংশ আত্মাৰূপী পৰম পবিত্ৰ কৃষ্ণ এই চৈতন্য ঈশ্বৰ থকা স্বত্তেও আমি যেতিয়া সেইজন ভগৱানক স্মৰণ নকৰোঁ সেইজন ভগৱানৰ ভকত বৈষ্ণৱৰ সং লৈ আমি গুৰুৰূপী গোবিন্দৰ যেতিয়ালৈকে আমি উপাসনা নকৰোঁ তেতিয়ালৈকে আমি নজনাকে কান্দি থাকে আমাৰ পঞ্চভূতৰ দেহৰূপী গোমাতাই বোলে কিয় কৃষ্ণৰ স্পৰ্শৰ কাৰণেহে ভগৱন্ত ঈশ্বৰে এই গোমাতাৰূপী দেহটো আমাক ঈশ্বৰ সেৱাৰ কাৰণে দিছিলে হে পদ্ম যম ব্ৰজধ্বজে হে অংকুশ অংকিত খোজে এই ভৈলময়ী আতীয় লংকিত এই স্বৰ্গটো অধিকমাতি এ মোহ দেখে ভৈল খ্যাতি এ ভৈলময়ী আতিকি তাকিত বিষৰূপী ধৰ্মক কৈছে মোৰ আনন্দৰ সীমা নাছিলে লক্ষ্মী মাতাই যি পৰম পবিত্ৰ ঈশ্বৰ বিষ্ণুৰ চৰণ সেৱা কৰি সদায় আনন্দিত হয় ব্ৰহ্মাদেৱে যিজনৰ চৰণ চিন্তা কৰি তপৰ দ্বাৰা যি সদায় ব্ৰহ্মৰ আনন্দৰ ভাগ লয় সেই পৰম পবিত্ৰ আনন্দৰ ভাগ সেই ধৰ্মৰূপী বিষ মই সদায় পাইছিলোঁ বোলে কিয় পৰম পবিত্ৰ কৃষ্ণৰ পঞ্চচিহ্নযুক্ত চৰণৰ আনন্দময় স্পৰ্শ আৰু তেওঁৰ পৰম পবিত্ৰ ভকত পাণ্ডৱসকলৰ চৰণৰ ধূলিয়ে মোৰ এই পবিত্ৰ পৃথিৱীক কি কৰিছিলে ঈশ্বৰ কৃষ্ণৰ পুণ্যৰ ভাগ দিছিলে মোৰ আনন্দৰ সীমা নাছিল কিন্তু যেতিয়াই বৈকুণ্ঠ প্ৰয়াণ হৈ কৃষ্ণ স্বধামলৈ গমন কৰিলে আৰু স্বৰ্গপথৰ যাত্ৰাৰে তেওঁৰ ভকত পাণ্ডৱসকলেও যেতিয়া যাত্ৰা কৰিলে সেই ভকত আৰু ঈশ্বৰৰ যি পুণ্য এই পুণ্যৰ পৰা মই বঞ্চিত হ'ব লগা হৈছে সেই ধৰ্মৰূপী বিষ মই সেই দুখত কান্দিছোঁ মই সেই কষ্টত কান্দিছোঁ ৰোমাঞ্চিত হৈ গাওঁ এ বাঢ়ি গৈ গৰ্ব ভাৱ এ প্ৰভু দল ভিয়াম হামান এ নসহিলা অহংকাৰ এ কৰি মোক পৰিহাৰ এ ভৈলন্ত বান্ধৱয় ধ্যান ধৰ্মক কৈছে হে ধৰ্ম হে ঈশ্বৰ মোৰ অহংকাৰ হৈ গৈছিল কিহৰ অহংকাৰ কৃষ্ণৰ চৰণৰ স্পৰ্শৰ অহংকাৰ কৃষ্ণৰ ভকতৰ চৰণৰ স্পৰ্শৰ অহংকাৰ হৈছিল
বোলে কিয় ইয়াতকে আনন্দ আৰু মুক্তি লাগিছে কিন্তু কালৰ প্ৰভাৱত পৰি মোৰ সেই আনন্দ আৰু সুখ এতিয়া নাইকিয়া হৈছে সেইটো কাৰণে মই কান্দিছো পৰম পবিত্ৰ যাৰ চৰণৰ স্পৰ্শই মোৰ বহুমতি শুদ্ধ কৰিছিলে সেইজন পৰম পবিত্ৰ ঈশ্বৰ কৃষ্ণ বৈকুণ্ঠলৈ গৈছে এ অনেক দুৰ্জন ৰাজা ও সাজিয়া প্ৰাৰম্ভে প্ৰজা এ মহন্তকো কৰে অপকাৰ এ অসংখ্যাত অক্ষহীনী এ সংহৰীয়া বলে যিনি অখণ্ডিলাই আমাৰ মহা ভাৰ মই কান্দিছো সেই কাৰণে হে ধৰ্ম ঐক্যহীনী যুক্ত অধাৰ্মিক ৰজাই মোৰ এই পৃথিৱীখন কলুষিত কৰিছিল পাপময় কৰিছিল এইজন কালৰূপ দৈৱকীনন্দন কৃষ্ণই অৱতাৰ লৈ এই পাপী ৰজাবিলাকক তেওঁ নিজেই সংহাৰ কৰি ময়ৰূপী পৃথিৱীৰ পৰা পাপৰ ভাৰটো তেওঁ হৰণ কৰি দিলে সেই কথা স্মৰণ কৰি মোৰ এতিয়া চকু পানী ওলাইছে এ যিহেতু নিৰ্ভয় মনে বাপ তুমি ত্ৰিভুৱনে এ চাৰি ভৰি ভ্ৰমিলা আপোনে এ হেন মহা উপকাৰী প্ৰভু গৈলা প্ৰাণে মৰি এ ধৰি বহি দয়গ অসৈত্ৰভামাদি কৰি যতে সুন্দৰী নাৰী অকটাক্ষতে গৰ্ব হৈ হত এ কোন স্ত্ৰী আছয়ান এ পঢ়িবে বিৰহতান অহেন নতু দেখৈ তলো হে ধৰ্ম সত্যভামাৰ দৰে অত্যন্ত সুন্দৰী নাৰীৰো মনৰ অহংকাৰ আঁতৰ হৈ যায় বোলে কিয় কৃষ্ণৰ শ্যাম সুন্দৰ সৌন্দৰ্যৰ ওচৰত সেইজন কৃষ্ণক সমস্ত নাৰীয়ে ইমান সুন্দৰ দেখে আৰু তেওঁৰ সান্নিধ্য ইমান বিচাৰে ময়ো ধেনুৰূপী নাৰীৰ তত্ত্ব হৈ সেইজন কৃষ্ণৰ স্পৰ্শৰ পৰা মই বঞ্চিত হোৱাৰ দুখত মই চকু পানী টুকিছো বুলি ধৰ্ম কৈছে এটা ডাঙৰ তত্ত্ব কৃষ্ণত বিচ্ছেদৰ যিটো দুখ এইটো কি এইটো হ'ল অন্তৰংগা ভুগতি কৃষ্ণক নেপালো বুলি কন্দাটো অন্তৰংগা ভুগতি কৃষ্ণক পালো বুলি আনন্দ কৰাটো এইটো অহংকাৰ সেইটো কাৰণে বসুমতীয়ে কৃষ্ণ মোৰ পৰা আঁতৰি গৈছে বুলিহে কান্দিছে এ যাৰ পাদ চিহ্ন পায়া ৰোমাঞ্চিত হৈ কায়া অখনে কেনে দেখি হৃদি দহে এ হেন প্ৰভু বলা তেজি ভোগ সাগৰত মজি অমৰু হেৰা প্ৰভুৰ বিৰহে মৰো হেৰা প্ৰভুৰ বিৰহে এই স্বামীৰ পৰা মই
বিচ্ছেদ হৈ সেই দুখ কষ্ট আৰু বিৰহতহে মই কান্দিছোঁ হে ধৰ্মৰ বিবিষ এ পৰম সুন্দৰ বেশ দৰ্শনে হৰে ক্লেশ এ মুখ্যটো অধিক মিল শোক এ নয়ন পংকজ পাখি এ শুনা খাই শত হাঁহি এ দুনাই নেদেখিব সেইটো মোক কি বুজাইছে আমাক কৃষ্ণৰ কথাই কৃষ্ণৰ কীৰ্তনে কেৱল অকল আমাকেই শুদ্ধ কৰা নহয় কেৱল আমাকেই আনন্দিত কৰা নহয় কেৱল অকল আমাকেই যে পুণ্যৰ ভাগ দিছে এয়া নহয় আনন্দময় কৃষ্ণৰ এই অমৃতময় কথাই পুণ্যবান কৰে আকাশ বতাহ গ্ৰহ নক্ষত্ৰ এই পৃথিৱী মাতাকো তিন তৰু লতিকাকো যিহেতু সমস্ত বস্তুৰে আশ্ৰয় এই পৃথিৱীতেই সেইটো কাৰণে যাৰ নাম গুণ যশ আৰু লীলাৰ তত্ত্ব সৰ্বদা আশা কৰে আমাক ধাৰণ কৰি থকা এই গোমাতাৰূপী পৃথিৱীখনে সেই পৰম পবিত্ৰ ঈশ্বৰ কথা আমাৰ লগত আত্মাৰূপ চৈতন্য কৃষ্ণ থকা সত্ত্বেও আমি যদি শ্ৰৱণ কীৰ্তন কৰিবলৈ ইচ্ছা নকৰোঁ তেতিয়াহ'লে কলিয়ে আহি আমাৰনো ডিঙিত কিয়নো ধৰিব বাৰু এ লোকৰ অধৰ্ম হেতু পাপী কলি ধূমকেতু এ তোমার ভাঙ্গিলে তিনি পাদ এ আতবাতি অনুকোচ এ তপভূত দায়া শৌচ সমস্তকে কৰিলে শুনিলেও আচৰিত লাগে যি ধৰ্মই গোটেই জগতক ধাৰণ কৰিছে ক্ষুদ্ৰ গোটেই হাতত দণ্ড লৈ এই ধৰ্মৰ তিনিপদ কেনেকৈ ভংগ কৰিছে কলিৰ ৰূপত বুজাইছে এই ধৰ্মৰ তিনিপদ মই এই কলি হৈ কাল হৈ মই এই ভংগ কৰি দেখুৱাম বোলে কিয় মই নতুন ধৰ্ম প্ৰৱৰ্তন কৰিম যি বেদৰ ধৰ্ম আছিলে কৰ্ম কাণ্ড যজ্ঞ তপব্ৰত এইবিলাক আছিলে মই সমস্তবিলাককেই মই এবাৰ আকৌ কি কৰিম ৰিনিউ কৰিম ৰিনুৱেল পুনৰ নিৰ্মাণ কৰিব ধৰ্মৰ তত্ত্বক পুনৰ প্ৰতিষ্ঠা কৰিব সেইটো কাৰণে বিষৰূপী ধৰ্মৰ তিনিটা পদ ভংগ কৰি দিয়া হৈছে বোলে কিয় তোমাৰ এই ধৰ্ম পদক মই আগতকৈ বেছি শক্তিশালী কৰিম কেনেকৈ কৰিম এই ধৰ্মৰ পদক মই নতুন তত্ত্বৰে নিৰ্মাণ কৰিম সেইটো কাৰণে পুৰাতনটোক যদি কেনেবাকে পুনৰ নিৰ্মাণ কৰিব লগা হয় তেতিয়াহ'লে পুৰাতনটোক কি কৰিব লাগিব ভাঙিব লাগিব ভাগৱতৰ প্ৰথম স্কন্ধত এইটোৱেই আটাইতকৈ ডাঙৰ আশ্চৰ্য বিষৰূপী ধৰ্মৰ তিনিটা পদ ভংগ হোৱা সত্ত্বেও ধৰ্মই কিন্তু কন্দা নাই ধৰ্মই কিন্তু আক্ষেপ কৰা নাই ধৰ্মই কিন্তু দুখ প্ৰকাশ কৰা নাই বোলে কিয় মোৰ ধৰ্মৰ শক্তি ধাৰণ কৰি থকা মোৰ ঈশ্বৰৰ তত্ত্ব একোৱেই ইয়াক তলাব নোৱাৰে একোৱেই ইয়াক লৰাব নোৱাৰে নতুন যুগ নতুন ধৰ্ম নতুন তত্ত্ব মোৰ ওচৰত আহি কি হ'ব আকৌ একেদৰেই শক্তিমন্ত হ'ব সেইটো কাৰণে তপ জপ দান ব্ৰত এই সমস্তবিলাক ধৰ্মই আহি এই কলিৰ প্ৰভাৱত ক'ত আশ্ৰয় ল'লে ভগৱান কৃষ্ণৰ নামত আশ্ৰয় ল'লে এই যে কলিয়ে পদ ভংগ কৰিছিলে ধৰ্মৰ যিবিলাক ধৰ্মৰ পদ ভংগ কৰি অধৰ্ম কৰিম বুলি কলিয়ে ভাবিছিলে ভংগ কৰা ধৰ্মৰ
অধৰ্মৰ যি শক্তি আৰু সামৰ্থ্যক দুৰ্বল কৰি দিবৰ কাৰণে সমস্ত ধৰ্মই আহি ক'ত আশ্ৰয় ল'লে ভগৱান কৃষ্ণৰ নামত আশ্ৰয় ল'লে এটা বস্তুত আশ্ৰয় কিহৰ তপ শৌচ আৰু দয়াদান কলিয়ে ভংগ কৰা এই তিনিটা পদে আহি ধৰ্মৰ ৰূপত আকৌ ক'ত আশ্ৰয় লৈ ল'লে ভগৱান কৃষ্ণৰ নাম গুণ আৰু যশ সেইটো কাৰণে কলিৰ শুদ্ধ ধৰ্ম ভগৱান কৃষ্ণৰ গুণ নাম আৰু যশ তোমাকে সে চিন্তু মনে সিটো প্ৰভু অবিহনে কোন মতে বৰ্তিমা সম্প্ৰতি হি বুলি নমাই মাত হা কৃষ্ণ পাননাথ ডাকিয়া কান্দিলাব মতি ধাৰায়ে লোটক বহে ধৰ্মৰ হৃদয় দহে কৰিলন্ত বিলাপ লগতে হে কৃষ্ণ গুণ সুমৰণে কান্দি কান্দি দুয়ো হন্তে থাকিলা তথাত এহি মতে হৰিনাম অকণমান উপদেশ আছে এইখন পঢ়িয়ে সামৰি দিওঁ তেতিয়া অহাকালিৰ আমাৰ পাঠভাগ আৰম্ভ হ'ব অতি ৰহস্যময় অতি আনন্দময় পাঠভাগ অহা কাইলৈ আৰম্ভ হ'ব পৰীক্ষিতৰ কলি নিগ্ৰহ এইভাগ শুনা সামাজিক কৃষ্ণৰ চৰিত্ৰ এই অমৃত ইহে প্ৰধান হে ধন জন যত পুত্ৰ পৰিবাৰ ইহব বিষ সমান গুৰুজনাই ভাগৱতৰ পদ মূল সংস্কৃতৰ পৰা নিবন্ধন কৰি আমি যি শ্ৰৱণ কীৰ্তন কৰিলোঁ তাৰ যিটো সাৰ বস্তু সেই সাৰ বস্তুটো আমাক উপদেশ আকাৰ দি আমাক হৃদয়ত অনুভৱ কৰিবলৈ কৈছে আমাক ভাবিবলৈ কৈছে আমাক ভালদৰে বুজি ল'বলৈ কৈছে বোলে কি এই তুমি যিখন সদায় ধৰি আছা খামুচি তাৰ পৰা আঁতৰি আহিব নোৱাৰো বুলি তুমি য'ত লাগি আছা এই পুত্ৰ কন্যা পৰিবাৰ এয়া তোমাৰ গৰমৰূপী বিষ তুমি এয়া এৰি যেতিয়া ভগৱান কৃষ্ণৰ অমৃতময় কথা পান কৰিবলৈ আহিবা তুমি তেতিয়া অনুভৱ কৰিবা তুমি অমৃত পান কৰি আছা আৰু এই অমৃতৰ অন্তত যেতিয়া তুমি গৃহলৈ যাবা আকৌ তোমাকে বিষবিলাকে বেৰি ধৰিব কথাটো মিছা জানো হা ইয়াত থাকি ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন কৰি যিকণ ঈশ্বৰীয় আনন্দ পোৱা যায় গৃহধাম পোৱাৰ লগে লগে সেইখিনি লাহে লাহে মাইনাছ হ'বলৈ আৰম্ভ কৰে নে বাৰু গুৰুজনা ঈশ্বৰ তেওঁ বাস্তৱ জীৱনত যিটো পাইছিলে আমাক সেইটোহে দিছে অবাস্তৱ বস্তু এটা তেখেতে আমাক দিয়া নাই
মাত্ৰ আমি তেখেতৰ উপদেশৰ পৰা আমি শিক্ষা ল'ব লাগে আৰু তেখেতে যি গুৰু হিচাপে আমাক উপদেশ দিছে এক কৃষ্ণদেৱ ভক্তি কৰি আমি বিষয়ৰ দুখ কষ্ট যন্ত্ৰণাৰ পৰা আমি যাতে সমস্তজন উদ্ধাৰ হ'ব পাৰোঁ এই উপদেশটো যাতে আমি পালন কৰিবলৈ যত্ন কৰোঁ সময় 20 মিনিট দেৰি হওক কোনো কথা নাই কিন্তু চৰ্চা কৃষ্ণ কথা হ'বই এই সংকল্প আমি মনেৰে কৰি ল'ব লাগিব এতিখনে কাছে এতিখনে নাই এ নাতে কতাতে কমায়া এ পদ্মপত্র জন ও জীবন চঞ্চল ও অথির মনুষ্য কায়া এ কেতিখনে পাৰা ও কেতিখনে পৰা এ ধৰিলে কআশী আমাৰ এই পৰা শব্দটো ভাগৱতৰ উপদেশত খুব পোৱা যায় কেতিখনে পৰা পৰা মানে কি বাৰু কেতিখনে পৰা ধৰিলে কআশী পৰা মানে আমাৰ জীৱটো এটা পদত গুৰুজনাই জীৱ বুলি কোৱা নাই কি বুলি কৈছে কেতিখনে পৰা অৰ্থাৎ কেতিয়ানো আহি এই জীৱটোক কিহে ধৰিব ধৰিলে কআশী আহি ধৰিবই এই পৰা প্ৰকৃতিৰূপী জীৱটোক আহি ধৰিবই কিহে বিষম অন্তক বাঘে বিষম অন্তক বাঘ মানে কি মৃত্যু মৃত্যুৱে দেহটোকে নধৰে কাক ধৰে এই দেহটোৰ লগত থকা জীৱটোক ধৰেহি হে জানিয়া সতৰে এ ধৰিও কৃষ্ণৰ অচৰণতয় নুৰাগে এই পৰা প্ৰকৃতিৰ জীৱত আহি কালৰূপী মৃত্যুৱে ধৰাৰ আগতে হে নৰ সমস্ত হে সামাজিকগণ তোমালোকে সেইটোৱে ধৰিব নোৱাৰা বস্তুটো ধৰা ক'ত ভগৱান কৃষ্ণৰ চৰণত ভগৱান কৃষ্ণৰ চৰণত যদি তোমাৰ জীৱটোৱে কেনেবাকৈ খামুচি ধৰিছে তেতিয়াহ'লে এই কালৰূপী মৃত্যু জমদূতে আহি তাত ধৰিবহি নোৱাৰে উপদেশৰ আৰ্হিৰে আমাক বুজাইছে এ হেন কৃষ্ণদেৱ আওৰ নপায় মাহা এ উপকাৰী কৃপাময় এ নাম মাত লইলে এতেকে কৰন্ত এই সমস্ত পাতে ক্ষয় এ ভুকুতি মুকুতি এ পদকো সাধন্ত এ শ্ৰৱণ যশ কীৰ্তনে এ হেননো বান্ধৱ অদেৱ কোন ভজৈ এ কোননো মজনে হে আন দেৱতে যি হে মোকে মাত্ৰ ভজি ও জীৱলৈ এক শৰণ সাধু সেহিজন এ অৰ্জুনৰ লাগে এ বুলিলা কৃষ্ণে বচন অ ঈশ্বৰৰ বোলে এ নযাই সংজাত
এ কিনো লোক বুদ্ধি এ আনক একে কহ হে মৰমটো নলয় অ জীৱাৰ যেন শুনি এ ভোলা কৃষ্ণদেৱ আবেশে উদিত বিদিত কৰিয়া নাম হে কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম গুৰুজনাই উপদেশৰ আৰ্হিৰে আমাক জনালে এয়া মোৰ শংকৰৰ উপদেশ নহয় তোমালোকে মোৰ বুলি নাভাবিবা জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই গীতাত তেওঁৰ প্ৰাণৰ সখা অৰ্জুনক নিজেই মুখপদ্মে কৈছে হে অৰ্জুন কায় বাক্য মন এক কৰি যিজনে অন্য দেৱ দেৱতাক ত্যাগ কৰি একান্ত চিত্তে যিজনে মোক বুজিব সেইজনৰ মই সংগ কেতিয়াও এৰি নিদিওঁ সেইজনে মোকেই পাব এইটো কাৰণে ভগৱান কৃষ্ণৰ এই অমৃতময় গুঞ্জক লীলাৰ তত্ত্ব কথা শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ ধেনু আৰু ধেনুৰূপী পৃথিৱী আৰু ধৰ্মৰূপী বিষৰ পদৰ পাঠ আৰু পৰ্যালোচনাৰ ইমানতেই সামৰণি পৰিছে জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমৎ অপৰাধ জানি নামে পহিলো শৰণে আনগতি নাহি কেমৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া শীল হৰি মোক ৰক্ষা কৰিও শৰণে ৰাম মোক ৰক্ষা কৰিও শৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ
নমো নাৰায়ণ নমো নাৰায়ণ নমো নাৰায়ণ কৃষ্ণ